हेलो ছাত্ৰ ছাত্ৰীসকল, দিছ ইজ SL ইডুহাফ। মই লিয়াকত আলী। আজি তোমালোকৰ সন্মুখত আন এটা ভিডিঅ' লৈ আহিছোঁ। আজি আমি শিকাম ৰিলেশ্যন আৰু ফাংচনৰ ষষ্ঠতম খণ্ড। ইয়াতে শিকিম দ্বৈত প্ৰক্ৰিয়াৰ বিষয়ে। যদি এইটো ভিডিঅ তুমি প্ৰথমে চাই আছা তেনেহ'লে আগৰ ভিডিঅ'টোৰ ব্লেক ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা চাই ল'বা। আৰু যদি চেনেলটোত তুমি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ তোমাৰ ন'টিফিকেশ্যন যায়, যাৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমে হ'ব দ্বৈত প্ৰক্ৰিয়া। দ্বৈত প্ৰক্ৰিয়াটোনো কি সেই বিষয়ে অলপ কথা জানি লওঁ। দ্বৈত প্ৰক্ৰিয়া একো নহয়, যেনেকৈ তোমাক যদি কোৱা হয় যে 2 + 3 + 7 = হোৱাট, তেনেহ'লে এই যোগখিনি 2ৰ লগত 3 যোগ তাৰ লগত 7 যোগ কৰিব লাগে। এতিয়া কথাটো হ'ল এই তিনিটাটো কাম তুমি একেলগে কৰিব পাৰিবা জানো? এই তিনিটা যোগ 2, 3 আৰু 7 একেলগে যোগ কৰিব পাৰিবা জানো? নিশ্চয় নহয়। তোমাৰ নিশ্চয় কৰিব লাগিব এনেকুৱা যে 2ৰ লগত 3 যোগ কৰিলে 5 হ'ব, 5 হ'ব। তাৰ লগত 7 যোগ কৰিব লাগিব, তেতিয়া হৈ যাব 12। এনেকুৱাতো নহয় যে তিনিটা একেলগে যোগ কৰিছোঁ। নহ'লে এনেকুৱা কৰিব লাগিব যে 2ৰ লগত 3ৰ লগত 7 যোগ কৰিলোঁ, তাৰ লগত 2 যোগ কৰিলোঁ। তো নিশ্চয় ইয়াতে এনেকুৱা কৰিব লগা হৈ আছে যে তিনিটা যোগ বা পূৰণেই হওক, তিনিটা যোগ বা পূৰণেই হওক, তিনিটা যোগ বা পূৰণ একেলগে কৰিব পৰা নাই। ইয়াৰ লগত কৰিব লগা হৈছে যে দুটা প্ৰথমে, তাৰপিছত সেই দুটা মিলি এটা হ'ব। যেনেকৈ ইয়াতে হ'ব 10, তাৰ লগত 6 মাল্টিপ্লাই কৰিব লাগে, তাৰপিছতহে আমি 60 পাওঁ। এই কাৰণে এই প্ৰক্ৰিয়াবোৰ আমি ক'ম দ্বৈত প্ৰক্ৰিয়া। তো আমি ফলন হিচাপে দ্বৈত প্ৰক্ৰিয়াবোৰ কি হিচাপে ল'ম সেইটোলৈ আহোঁ। দ্বৈত প্ৰক্ৰিয়াটোনো কি? এটা দ্বৈত প্ৰক্ৰিয়া সংহতিত এত এটা দ্বৈত প্ৰক্ৰিয়া ষ্টাৰ, ইয়াক ষ্টাৰেৰে বুজোৱা হয়। ষ্টাৰটো হ'ল এটা ফলন। কেনেকুৱা ফলন? সংহতিটোৰ কাৰ্টেছিয়ান প্ৰডাক্টৰ পৰা সংহতিটোৰ ভিতৰত থাকিব লাগিব, তেনেহ'লে তাক কোৱা হ'ব দ্বৈত প্ৰক্ৰিয়া। সংহতি এটাৰ কাৰ্টেছিয়ান প্ৰডাক্টৰ পৰা সংহতিটোৰ ভিতৰত যদি পোৱা যায় তেনেহ'লে তাক কোৱা হয় দ্বৈত প্ৰক্ৰিয়া। যেনেকুৱা নেচাৰেল নম্বৰৰ ক্ষেত্ৰত, স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত ইয়াৰ পৰা আমি যদি কেইটামান সংখ্যা লওঁ, যেনে 2 ল'লোঁ, 7 ল'লোঁ, সমান সমান পালোঁ 9। তো 2 আৰু 7 কি আছে? স্বাভাৱিক সংখ্যাৰ ভিতৰত আছে। তো স্বাভাৱিক সংখ্যা আমি লৈছোঁ 2, 7। ইয়াতে AB লৈছোঁ 2, 7। 2, 7টো গৈ আমাৰ পাইছোঁ কি 9 পাইছোঁ। তো ই এটা দ্বৈত প্ৰক্ৰিয়া হৈছে, মানে যোগটো হ'ল স্বাভাৱিক সংখ্যাৰ ভিতৰত এটা দ্বৈত প্ৰক্ৰিয়া। একেদৰে যদি চাওঁ পূৰণ, 5 পূৰণ 8 কি পাইছোঁ? 5 8 40 পাইছোঁ। তেনেহ'লে ইয়াতে 40, 5 আৰু 8 কাৰ পৰা হৈছিল? নিশ্চয় স্বাভাৱিক সংখ্যাৰ কাৰ্টেছিয়ান প্ৰডাক্টৰ পৰা 5 8। ইয়া পূৰণ কৰি গৈ আন এটা স্বাভাৱিক সংখ্যা পাইছোঁ, ইও এটা দ্বৈত প্ৰক্ৰিয়া। তো যোগটো এটা যেনেকৈ দ্বৈত প্ৰক্ৰিয়া, পূৰণ এটা দ্বৈত প্ৰক্ৰিয়া। এতিয়া কথাটো হ'ল বিয়োগ। যেনেকৈ আমি কৰিলোঁ 3 - 7, আল্টিমেটলি গৈ পালোঁ -4। ইয়াতে 3 7 লোৱা হৈছিল AB আমি 3 7 লৈছিলোঁ, গৈ পাইছোঁ -4। এতিয়া কথাটো হ'ল 3 আৰু 7 স্বাভাৱিক সংখ্যাৰ ভিতৰত আছিল, কিন্তু
37 স্বাভাৱিক সংখ্যাৰ ভিতৰত আছিল কিন্তু -4টো যেটো আমি পাইছো -4 এই -4টো কি স্বাভাৱিক সংখ্যাৰ ভিতৰত আছে জানো স্বাভাৱিক সংখ্যাৰ ভিতৰত নাই যাৰ কাৰণে ইয়াক কম -2 এটা দ্বৈত প্ৰক্ৰিয়া নহয় কাৰ ক্ষেত্ৰত ন্যাচাৰাল নাম্বাৰৰ ক্ষেত্ৰত মাইনাস এটা দ্বৈত প্ৰক্ৰিয়া নহয় স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত আমি সেই কাৰণে কম যোগ আৰু পূৰণ দ্বৈত প্ৰক্ৰিয়া কিন্তু বিয়োগটো নহয় একেদৰে হৰণটো হ'বনে হৰণৰ ক্ষেত্ৰতো যদি দেখা যায় আমি ললো 4 ডিভাইড 2 এই ক্ষেত্ৰত কিন্তু 2 পাইছো হৰণ হৈছে এতিয়া কথাটো হল 5 ডিভাইড হৰণ কৰিলো যেনেকুৱা 4 এৰি তো নিশ্চয় পাইছো আমাৰ লিখিব লাগিব 5/4 এই সংখ্যাটো কি স্বাভাৱিক সংখ্যাৰ ভিতৰত আছে জানো এই জানো স্বাভাৱিক সংখ্যাৰ ভিতৰত আছে এই স্বাভাৱিক সংখ্যাৰ ভিতৰত নাই গতিকে হৰণ এটা দ্বৈত প্ৰক্ৰিয়া নহয় এটা দুটা সংখ্যাৰ কাৰণে হলে নহব যিবোৰ সংখ্যা আছে গোটেই সংখ্যাৰ কাৰণে হৰণে এই নিয়মটো মানিব লাগিব স্বাভাৱিক সংখ্যাৰ ভিতৰত থাকিব লাগিব যিকোনো দুটা সংখ্যাৰ হৰণ স্বাভাৱিক সংখ্যাৰ ভিতৰত থাকিব লাগিব তেতিয়া হলেহে হৰণ এটা দ্বৈত প্ৰক্ৰিয়া হ'ব এই ক্ষেত্ৰত পোৱা নাযায় যাৰ কাৰণে হৰণটো এটা দ্বৈত প্ৰক্ৰিয়া নহয় তো কম পালা দ্বৈত প্ৰক্ৰিয়াটো কি দ্বৈত প্ৰক্ৰিয়া একো নহয় এটা ফলন ইয়াৰ কাৰ্টেছিয়ান প্ৰডাক্টৰ পৰা সংহতিটোৰ ভিতৰত যদি পোৱা যায় তেনহলে দ্বৈত প্ৰক্ৰিয়া হ'ব অন্যথা নহয় যদি কোনো মৌল ইয়াৰ কাৰ্টেছিয়ান প্ৰডাক্টৰ পৰা সংহতিটোৰ ভিতৰত পোৱা নাযায় এটা প্ৰক্ৰিয়া হবে কে তেনহলে সেই প্ৰক্ৰিয়াটো দ্বৈত প্ৰক্ৰিয়া বোলা নহয় ক্ৰম বিনিময় দ্বৈত প্ৰক্ৰিয়াটোৰ ক্ৰম বিনিময়তা আমি কেইটামান দ্বৈত প্ৰক্ৰিয়াৰ বিষয়ে এতিয়া আলোচনা কৰিম হেবোৰ কেনেকা ক্ষেত্ৰত ক্ৰম বিনিময় যেনেকুৱা ক্ৰম বিনিময় তুমি পাইছিলা ফৰ্মুলাটো যেনেকৈ 2 + 3 = 3 + 2 ক্ৰম বিনিময় ধৰ্মটো আলটিমেটলি তুমি জানা তে যোগটো আমি ইয়াৰ আগতে পালো স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত দ্বৈত প্ৰক্ৰিয়া হয় যিবোৰ দ্বৈত প্ৰক্ৰিয়া হয় হেবোৰৰ ক্ষেত্ৰত এটা আলোচনা কৰিম অৱশ্য হৰণ অশূন্য বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত হৰণ এটা দ্বৈত প্ৰক্ৰিয়া বিয়োগ অখণ্ড সংখ্যাৰ ক্ষেত্ৰত দ্বৈত প্ৰক্ৰিয়া স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত নহয় ঠিকই কিন্তু অখণ্ড সংখ্যাৰ ক্ষেত্ৰত হয় নাইবা বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত হয় পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত হয় যাৰ কাৰণে এতে হিকিম কোনবোৰৰ ক্ষেত্ৰত ক্ৰম বিনিময় কোনবোৰ ক্ৰম বিনিময় নহয় এতে ক্ৰম বিনিময়ৰ ফৰ্মুলাটো হল সিম্পলি যদি দ্বৈত প্ৰক্ৰিয়াটাক আমি সাধাৰণতে স্টাৰেৰে বুজাও যেনেকুৱা আমি যদি কওঁ যোগ এটা দ্বৈত প্ৰক্ৰিয়া তেনহলে কম a * b = a + b এতে যোগৰ কথা আলোচনা কৰা হৈ আছে যোগ এটা দ্বৈত প্ৰক্ৰিয়া আলোচনা কৰা হৈছে a * b = a + b তেনহলে সিম্পলি ইয়াৰ উল্টাটো কি হ'ব b * a টো কি হ'ব b * a হ'ব এক মিনিট a * b = যদি a * b a + b হয় তাহলে b * a হ'ব b + a এতিয়া কথাটো হল a + b আৰু b + a এটাই নে a + b যোগ কৰিলে যি হ'ব b + a যোগ কৰিলে একেই হ'ব যাৰ কাৰণে এটা ক্ৰম বিনিময় দ্বৈত প্ৰক্ৰিয়া যোগটো এটা ক্ৰম বিনিময় দ্বৈত প্ৰক্ৰিয়া এতিয়া বিয়োগটো আছিল জেডৰ ক্ষেত্ৰত এটা দ্বৈত প্ৰক্ৰিয়া বিয়োগ এটা জেডৰ ক্ষেত্ৰত দ্বৈত প্ৰক্ৰিয়া এইবাৰ বিয়োগৰ ক্ষেত্ৰত দেখা যাওক আমি যদি কৰিলো a * b = a - b তাহলে এইবাৰ b * a = কি হ'ব b - a - b আৰু b - a একেনে a - b আৰু b - a একে হ'ব জানো যেনেকুৱা ললো 2 - 3 = -1 এতিয়া কথাটো হল 3 - 2 = কি হ'ব 1 হ'ব এতিয়া দেখা গৈ আছে স্পষ্টভাৱে a - b যি হ'ব b - a একে নহবও পাৰে একে নহয় যাৰ কাৰণে মাইনাস এটা বা বিয়োগ এটা
ক্ৰম বিনিময় দ্বৈত প্ৰক্ৰিয়া নহয় ক্ৰম বিনিময় দ্বৈত প্ৰক্ৰিয়া হ'বৰ কাৰণে a ষ্টাৰ b ইজ ইকুৱেল টু b ষ্টাৰ a হ'ব লাগিব তেতিয়াহ'লে তাক কোৱা হ'ব ক্ৰম বিনিময় দ্বৈত প্ৰক্ৰিয়া নেক্সট আহো ক্ৰম বিনিময় দ্বৈত প্ৰক্ৰিয়াৰ বিষয়ে গম পালো যদি আমি কওঁ a ষ্টাৰ b ইজ ইকুৱেল টু b ষ্টাৰ a তেনেহ'লে ইয়াক কোৱা হ'ব দ্বৈত প্ৰক্ৰিয়াটো কোৱা হ'ব ক্ৰম বিনিময় যোগটো ক্ৰম বিনিময় হয় বিয়োগটো ক্ৰম বিনিময় নহয় এতিয়া হৰণ এটা দ্বৈত প্ৰক্ৰিয়া হৰণ এটা দ্বৈত প্ৰক্ৰিয়া আছিল অশূন্য বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত মই কলো a ষ্টাৰ b ইজ ইকুৱেল টু a ষ্টাৰ b ইজ ইকুৱেল টু a বাই b হৰণ এটা ললো দ্বৈত প্ৰক্ৰিয়া এইবাৰ b ষ্টাৰ a ইজ ইকুৱেল টু কি হ'ব b বাই a ষ্টাৰ b a বাই b b ষ্টাৰ a b বাই a তে a বাই b আৰু b বাই a একে জানো একে নহয় যাৰ কাৰণে ই এটা দ্বৈত প্ৰক্ৰিয়া ক্ৰম বিনিময় দ্বৈত প্ৰক্ৰিয়া নহয় এইবোৰ ইয়াতে অশূন্য বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত আছিল অশূন্য বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত ই এটা দ্বৈত প্ৰক্ৰিয়া আছিল অশূন্য বাস্তৱ সংখ্যা শূন্যটো বাদ দিয়া হৈছে শূন্য হ'লে যেনেকুৱা হৈ যাব 2/0 ই এটা দ্বৈত প্ৰক্ৰিয়া নহয় শূন্যৰ ক্ষেত্ৰত নহ'ব ই বাস্তৱ সংখ্যাৰ ভিতৰত নহয় বাকি সকলো ক্ষেত্ৰতে অশূন্য সংখ্যা হ'লে বাস্তৱ সংখ্যাৰ ভিতৰত হৰণ এটা দ্বৈত প্ৰক্ৰিয়া তে অশূন্য সংখ্যাৰ ক্ষেত্ৰত আলোচনা কৰা হৈ আছিল তো এই ক্ষেত্ৰত হৰণটো ক্ৰম বিনিময় দ্বৈত প্ৰক্ৰিয়া নহয় পূৰণটো হ'বনে পূৰণ নিশ্চয় হ'ব a into b is equal to b into a তো ক্ৰম বিনিময় দ্বৈত প্ৰক্ৰিয়াৰ বিষয়ে গম পালো a ষ্টাৰ b is equal to b ষ্টাৰ a হ'লে তাক কোৱা হ'ব ক্ৰম বিনিময় দ্বৈত প্ৰক্ৰিয়া হাউচাৰ্য ধৰ্ম হাউচাৰ্য ধৰ্মটো কেনেকুৱা তোমাৰ নিশ্চয় আগৰ ক্লাছত মনত আছে আমি 5-6 ত পাইছিলো নিশ্চয় যে a plus b plus c is equal to যদি a plus b plus c একে হয় তেনেহ'লে ইয়াক কম হাউচাৰ্য ধৰ্ম হাউচাৰ্যতা যদি দ্বৈত প্ৰক্ৰিয়া এটাই মানে তেনেহ'লে কোৱা হ'ব হাউচাৰ্য দ্বৈত প্ৰক্ৰিয়াটো হাউচাৰ্য এটা যোগটো দ্বৈত প্ৰক্ৰিয়া আছিল যোগৰ ক্ষেত্ৰত দেখা যায় a plus b প্ৰথমে a b যোগ কৰা হ'ল পিছত আমি যদি b আৰু c আগতে যোগ কৰিম a টো পিছত যোগ কৰো একেই কথা হ'ব a b ৰ লগত c যোগ কৰা নাইবা b c ৰ লগত a যোগ কৰা এটাই কথা এনেকুৱা ধৰ্মবোৰেই হ'ব হাউচাৰ্য ধৰ্ম তো দ্বৈত প্ৰক্ৰিয়াটা হাউচাৰ্য হ'বৰ কাৰণে ফৰ্মুলাটো হ'ল যেটা দ্বৈত প্ৰক্ৰিয়া ষ্টাৰক হাউচাৰ্য বুলি কোৱা হ'ব যদিহে a ষ্টাৰ b ষ্টাৰ c ইজ ইকুৱেল টু a ষ্টাৰ b ষ্টাৰ c a ষ্টাৰ b ষ্টাৰ c ইজ ইকুৱেল টু a ষ্টাৰ b ষ্টাৰ c এই কন্ডিশন যদি মানে তেনেহ'লে তাক কম দ্বৈত প্ৰক্ৰিয়াটো হাউচাৰ্য এতিয়া দেখা যাওক যোগটো হাউচাৰ্য হয় পূৰণটো হয়নে যেনেকুৱা কৰো 2 into 3 into 7 কিমান হ'ব 21 into 2 2 into 21 ultimately 42 এতিয়া চাও 2 into 3 into 7 ইয়াতে কি হ'ব 6 into 7 ইয়াতে কি আহিছে হে একে আহিছে 42 তেনে দেখা যায় পূৰণটো এটা ক্ৰম বিনিময় দ্বৈত প্ৰক্ৰিয়া পূৰণটো এটা ক্ৰম বিনিময় দ্বৈত প্ৰক্ৰিয়া হৰণ হ'বনে হৰণটো কিন্তু ক্ৰম বিনিময় দ্বৈত প্ৰক্ৰিয়া নহয় বিয়োগটো ক্ৰম বিনিময় দ্বৈত প্ৰক্ৰিয়া নহয় কিতাপত কিছুমান এক্সাম্পল দিয়া আছে সেই এক্সাম্পলটো তুমি নিজে চাই লবা এক্সাৰসাইজও আছে এক্সাৰসাইজৰ বস্তুবোৰ একেবাৰে ইজি কোনবোৰ ক্ৰম বিনিময় কোনবোৰ হাউচাৰ্য সেইবোৰ তুমি নিজেই বিচাৰি বাহিৰ কৰিব পাৰিবা জাস্ট a ষ্টাৰ b আৰু b ষ্টাৰ a চাব লাগে ক্ৰম বিনিময়ৰ কাৰণে হাউচাৰ্যৰ কাৰণে a ষ্টাৰ b ষ্টাৰ c a b আগতে
ইফালে এ ষ্টাৰ বি ষ্টাৰ চিৰ বি চি আগতে কৰি যদি একে পোৱা যায় তেনেহ'লে সাহচৰ্য বুলি কোৱা হ'ব এটা ধৰ্ম ল'লোঁ মই এ ষ্টাৰ বি এটা এক্সাম্পল ল'লোঁ যে এ ষ্টাৰ বি ইজ ইকুৱেল টু 2 টু দি পাৱাৰ এ বি এই কথাটো এইবাৰ যদি চাওঁ বি ষ্টাৰ এ ইজ ইকুৱেল টু কি হ'ব 2 টু দি পাৱাৰ বি এ তেতিয়া কথাটো হ'ল এ ষ্টাৰ বি আৰু বি ষ্টাৰ এ একে হৈছেনে 2 টু দি পাৱাৰ এ বি আৰু 2 টু দি পাৱাৰ বি এ এটাই একে মান দিবনে নিশ্চয় একে মান দিব যাৰ কাৰণে ই এটা ক্ৰম বিনিময় তথ্য প্ৰক্ৰিয়া ই এটা সাহচৰ্য হ'বনে আমি যদি চাওঁ এ ষ্টাৰ বি ষ্টাৰ চি বাহিৰ কৰিলে কি আহিব 2 টু দি পাৱাৰ এ বি ষ্টাৰ চি ইয়াতে এ ষ্টাৰ বি টু আগত কৰা হৈছে চি টু কৰা হোৱা নাই এতিয়া এইখিনিক এ বুলি ধৰি লোৱা এ ষ্টাৰ চি কি আহিব 2 টু দি পাৱাৰ 1 মিনিট এইখিনিক আমি ক্যাপিটাল এ বুলি ধৰি ললো তো কি আহিব 2 টু দি পাৱাৰ ক্যাপিটাল এ সি এইখিনি তো এ তো এ ষ্টাৰ চি কৰিছো তেনেহলে কি আহিব 2 টু দি পাৱাৰ এ সি এৰ ভ্যালুটো বহাই দিয়া এ মানে কি আছে 2 টু দি পাৱাৰ এ বি তো এ ঠাইত বহাই দিলো 2 টু দি পাৱাৰ এ বি ইনটু সি এ সি যেহেতু আছিল এ টু এইখিনি সি টু সি আছে এইবাৰ চাওঁ বি ষ্টাৰ সি কি হয় দেখা যাওক বি ষ্টাৰ সি কি হয় বি ষ্টাৰ সি আগতেই কৰিলে এ ষ্টাৰ বি ষ্টাৰ সি এইবাৰ কি আহিব এ টু থাকক বি ষ্টাৰ সি মানে 2 টু দি পাৱাৰ বি সি এইখিনি আগতে কৰা হৈছে এইখিনিক তুমি মনে মনে ক্যাপিটাল বি বুলি ধৰি লও এইখিনিক ক্যাপিটাল বি বুলি ধৰি ললো এইবাৰ কি আহিব 2 টু দি পাৱাৰ এ ক্যাপিটাল বি ৰ ভ্যালু বহাই দিও কি আহিব 2 টু দি পাৱাৰ এ টু এ থাকক এ টু এ থাকক বি ঠাইত বহাই দিও 2 টু দি পাৱাৰ বি সি এতিয়া এইখিনিৰ ভ্যালু 2 টু দি পাৱাৰ এ ইনটু 2 টু দি পাৱাৰ বি সি আৰু আহিছে 2 টু দি পাৱাৰ হোল টু দি পাৱাৰ এ বি ইনটু সি এই দুটা একে ভ্যালু জানো নহয় ইয়াতে 2 ৰ পাৱাৰ এ বি আছে কিন্তু ইয়াতে 2 ৰ পাৱাৰ কি আছে পাৱাৰত 2 যেটো আছে সেই তাৰ পাৱাৰ কি আছে বি সি নিশ্চয় এই দুটা একে নহয় যাৰ কাৰণে আমি কম ই ক্ৰম বিনিময় সাহচৰ্য দ্বৈত প্ৰক্ৰিয়া নহয় এই দ্বৈত প্ৰক্ৰিয়াটো সাহচৰ্য নহয় নেক্সট আহো দ্বৈত প্ৰক্ৰিয়াৰ একক মৌলটো কি এই কথাটো বুজিবৰ কাৰণে এটা কথা আমি লওঁ যে a প্লাস 0 ইকুৱেল টু কি হ'ব a হ'ব আমি উল্টা কৈ যদি কৰো 0 প্লাস a ইজ ইকুৱেল টু কি পাম a পাম এনেকুৱা যদি এটা মৌল পোৱা যায় যাৰ কাৰণে মৌলটোৰ লগত সেই প্ৰক্ৰিয়াটো এপ্লাই কৰাৰ লগে লগে এই মৌলটোই থাকে তেনেহলে তাক কোৱা হয় এই শূন্য মৌলটোক কোৱা হ'ব এই ক্ষেত্ৰত একক আমি আগতেও জানো যুগৰ একক শূন্য একেদৰে পূৰণৰ একক হ'ব একক শূন্যটো ক'ব একক একেদৰে পূৰণৰ একক কি এক যুগৰ একক যেনেকৈ শূন্য পূৰণৰ একক 1 তো দ্বৈত প্ৰক্ৰিয়াটোৰ এককটো কি যদি এটা দ্বৈত প্ৰক্ৰিয়া ষ্টাৰ এ ক্ৰছ
A2A দিয়া থাকে তেন্তে এটা মৌল ইক প্ৰক্ৰিয়াৰ বাবে একক বুলি কোৱা হ'ব যদিহে A star যদিহে A star E is equal to A is equal to E star A এইটো হে কন্ডিশন এই কন্ডিশন যদি মানে তেনেহলে তাক কম ই মৌলটো কম একক যদিহে থাকে ইটো না থাকিব পাৰে যেনেকৈ এটা एग्जांपल দিছো স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত যোগ এটা দ্বৈত প্ৰক্ৰিয়া হয় এতিয়া কথাটো হল A star 0 is equal to A plus 0 is equal to A উল্টা ক্রমে 0 star A যদি করু তাহলে তথাপি পাম 0 plus A is equal to A এই ক্ষেত্রতো দেখা গৈ আছে দুটাই একে পাইছো তো শূন্যটো আমি যোগৰ একক বুলি কম কিন্তু কথাটো হল যে এই স্বাভাৱিক সংখ্যাৰ ভিতৰত শূন্যটো আছে নে স্বাভাৱিক সংখ্যাৰ ভিতৰত শূন্য নাই যাৰ কাৰণে যোগৰ একক স্বাভাৱিক সংখ্যা সংগতিটোৰ বাবে নাই কিন্তু পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত যোগৰ একক শূন্য অখণ্ড সংখ্যাৰ ক্ষেত্ৰতো যোগৰ একক শূন্য নাইবা বাস্তৱ সংখ্যাৰ ক্ষেত্ৰতো যোগৰ একক শূন্য বুলি ক'ব পাৰি কিন্তু স্বাভাৱিক সংখ্যাত যোগৰ একক নাই তাৰ মানে সংগতিটোত যদি মৌলটো না থাকে হি একক হক দ্বৈত প্ৰক্ৰিয়াটোৰ কাৰণে একক নহব হি যদি এককৰ ধৰ্মটো মানেও তথাপি দ্বৈত প্ৰক্ৰিয়াটোৰ কাৰণে একক মৌল নাই বুলি কম সংগতিটোৰ ভিতৰত থাকিব লাগিব অন্যথা না থাকিলে হি একক নহয় বিয়োগৰ কাৰণে একক আছে নে নাই বিয়োগৰ কাৰণে একক নাই যেনেকুৱা A star B is equal to মই ললো A minus B ইয়াতে যদি দেখা যায় A star 0 is equal to A minus 0 তেনেহলে 0 A পাম কিন্তু কথাটো হল আমি যদি কওঁ 0 star A তেনেহলে কি পাম 0 minus A equal minus A তো এই ক্ষেত্ৰত কি কম মাইনাস টুৰ কাৰণে শূন্যটা দ্বৈত প্ৰক্ৰিয়া হ'ব দ্বৈত প্ৰক্ৰিয়াটোৰ একক হ'বনে শূন্যটো এই দ্বৈত প্ৰক্ৰিয়াটোৰ কাৰণে একক নহয় কিয়নো A আৰু মাইনাস A একে নহয় তো ইয়াতে আন এটা কথা তোমাৰ মনত কৰি দিব পাৰো যে দ্বৈত প্ৰক্ৰিয়াটো যদি ক্ৰম বিনিময় নহয় সেই দ্বৈত প্ৰক্ৰিয়াৰ কোনো একক নাই সিম্পল কথা তো হেইবোৰ দ্বৈত প্ৰক্ৰিয়াটোৰ একক আছে যিবোৰ ক্ৰম বিনিময় হয় ক্ৰম বিনিময় নহয় দ্বৈত প্ৰক্ৰিয়াৰ কাৰণে কোনো একক নাই মনত ৰাখিবা আন এটা एग्जांपल লৈছো আমি লৈছো সংহতিৰ P of A এর ক্ষেত্ৰত এটা দ্বৈত প্ৰক্ৰিয়া লৈছো ধৰা হল A ইন্টারসেকশন B A star B এ বুজাই আছে A star B is equal to A intersection B এতিয়া কথাটো হল P of A এর কারণে এই দ্বৈত প্রক্রিয়াটোৰ একক কি হ'ব নিশ্চয় তো আমি যদি লও A star phi is equal to A intersection phi তাহলে কি পাম A intersection phi যদি লোৱা হয় তাহলে আমি পাম A intersection phi তাহলে আমি পাম A এই ক্ষেত্ৰত কিন্তু দ্বৈত প্ৰক্ৰিয়াটোৰ এককৰ ফার্স্ট কন্ডিশনটো মানিছে উল্টাটো আমি চাও বিপৰীতটো A star phi star A is equal to phi intersection A এই ক্ষেত্ৰত কি পোৱা যাব এই ক্ষেত্ৰটো A পোৱা যাব তো এই ক্ষেত্ৰত ইন্টারসেকশন সংহতিটোৰ ইন্টারসেকশন প্ৰক্ৰিয়াটোৰ কাৰণে দ্বৈত প্ৰক্ৰিয়াটোৰ কাৰণে phi এটা একক মৌল আইডেন্টিটি হয়
আইডেন্টিটি phi এটা আইডেন্টিটি এলিমেন্ট তো একক মৌলটো হল সিম্পল কথা যদি এটা এনেকুৱা মৌল পোৱা যায় তুমি বিচাৰি বাহিৰ কৰিব লাগিব এনেকুৱা মৌল পোৱা যায় যাতে এ যিকোনো এটা মৌল যিকোনো মৌল হক এ আন এটা নিৰ্দিষ্ট মৌল ই যদি এই কন্ডিশনটো মানে a star e is equal to a is equal to e star a দ্বৈত প্রক্রিয়াটো স্টার এটা দ্বৈত প্রক্রিয়া আছিল তেনেহলে দ্বৈত প্রক্রিয়াটোৰ কাৰণে ই এটা একক মৌল হ'ব মৌলটাৰ প্ৰতিলোম ইনভার্স অফ এন এলিমেন্ট যিবোৰ দ্বৈত প্ৰক্ৰিয়াটোৰ একক মৌল আছে সেইবোৰৰ ক্ষেত্ৰতহে ইনভার্স আছে সেইবোৰৰ ক্ষেত্ৰতহে ইনভার্স পাম যেনেকুৱা মই এটা এক্সাম্পল ফাৰ্স্ট ততে লৈ লৈছো ডব্লিট পূৰ্ণ সংখ্যাৰ ভিতৰত হোল নম্বৰৰ ক্ষেত্ৰত a star b is equal to আমি লৈছো a plus b এই ক্ষেত্ৰত শূন্য এটা একক এতিয়া এই এটা একক মৌল পাবৰ কাৰণে এটা কন্ডিশন মানিব লাগিব কন্ডিশনটো হল এক মিনিট কন্ডিশনটো হল যদি a star b is equal to এটা দ্বৈত প্ৰক্ৰিয়া a cross a2 এর ভিতৰত এটা দ্বৈত প্ৰক্ৰিয়া আৰু এটা একক মৌল ই আছে বুলি ধৰা হৈছে এই ক্ষেত্ৰত এর মৌল এটা এর কারণে স্মল এর কারণে স্টার প্রক্রিয়াটোৰ কাৰণে প্ৰতিলোম এটা বি থাকিব লাগিব যদি থাকে যাতে এই কন্ডিশনটো মানে এই কন্ডিশনটোৱে মেন a star b is equal to e is equal to b star a হয় তেনেহলে b এর প্ৰতিলোম বুলি কোৱা হয় এটা দ্বৈত প্ৰক্ৰিয়াটোৰ ভিতৰত এটা একক যদি আছে সেই ক্ষেত্ৰত এটা মৌল এর প্ৰতিলোম b হ'ব যদিহে a star b is equal to e is equal to b star a ইটো হল একক মৌল দ্বৈত প্ৰক্ৰিয়াটো হাপেকে আন এটা মৌলৰ প্ৰতিলোম আন এটা মৌল হ'ব যদিহে a star b is equal to একক is equal to b star a এই ক্ষেত্ৰতো আন এটা কথা ক'ব পাৰো যিবোৰ দ্বৈত প্ৰক্ৰিয়াটোৰ ক্ৰম বিনিময় আৰু এটা একক আছে সেইবোৰ দ্বৈত প্ৰক্ৰিয়াটোৰ কোনো মৌলৰহে প্ৰতিলোম আছে সকলো মৌলৰ নাথাকিব পাৰে যেনেকুৱা কোনো কোৱাৰ কাৰণ এটা কথা হল যে w ৰ ক্ষেত্ৰত আমি জানো যোগটো এটা দ্বৈত প্ৰক্ৰিয়া আৰু লগতে শূন্যটো এটা একক কাৰণ 0 a plus 0 is equal to a also 0 plus a is equal to a 0 plus a is equal to a গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰো শূন্যটো এটা একক এইবাৰ কথাটো হল a star b a star নিদি আমি ইয়াতে এনেকৈ দিব পাৰিম a plus b is equal to শূন্য হ'ব কেতিয়া কি মৌলৰ ক্ষেত্ৰত a plus b শূন্য হ'ব হোল নম্বৰৰ পৰা লব লাগে কি মৌলৰ ক্ষেত্ৰত হ'ব নিশ্চয় ইয়াতে এটা মৌলৰ ক্ষেত্ৰতেই হ'ব হেতু হল 0 plus 0 is equal to 0 বাকি কোনো মৌল আছে নে 0 হবৰ কাৰণে হোল নম্বৰৰ ক্ষেত্ৰত নাই তো ইয়াতে আমি নিশ্চয় এনেকুৱা ক'ব পাৰো যে হোল নম্বৰৰ ভিতৰত এটাই মাত্ৰ মৌল আছে 0 যাৰ প্ৰতিলোম নিজেই তো হোল নম্বৰৰ ক্ষেত্ৰত আমি 0 পালো যদি বেলেগ নম্বৰৰ ক্ষেত্ৰত লওঁ সেই ক্ষেত্ৰত দেখা পাম যে এইবাৰ আমি ললো জেডৰ ক্ষেত্ৰত শূন্যটো একক হয় আৰু যোগ এটা দ্বৈত প্ৰক্ৰিয়া হয় শূন্যটো একক হয় এইবাৰ আহো a plus b is equal to 0 কেতিয়া পাম a plus b is equal to 0 কেতিয়া পাম a plus b is equal to 0 কেতিয়া পাম নে নিশ্চয় পাম
ইয়াতে সকলো নাম্বাৰৰ ক্ষেত্ৰতেই পাম a is equal to minus b বা b is equal to minus a যিকোনো সংখ্যা এটা হওক সেই সংখ্যাটোৰ ঋণাত্মক সংখ্যা জাৰৰ ভিতৰত আছে যাৰ কাৰণে ইয়াতে কম এৰ প্ৰতিলোম a ইনভাৰ্সেৰে বুজোৱা হয় এৰ প্ৰতিলোম মাইনাস a কোন ক্ষেত্ৰত এর প্রতিলোম মাইনাস a যোগৰ ক্ষেত্ৰত তাৰ মানে এর যোগাত্মক প্রতিলোম হল মাইনাস a এই কথাটো আমি আগৰ ক্লাছতেও পাই আহিছো আসলতে এনেকৈ শিকা নাছিলো আমি ডাইৰেক্ট শিকিছো এর যোগাত্মক প্রতিলোম মাইনাস a এই ক্ষেত্ৰত কিন্তু অলপখিনি তফাত আছে যে দ্বৈত প্ৰক্ৰিয়াটো হ'ব লাগিব দ্বৈত প্ৰক্ৰিয়াটোৰ ভিতৰত মাইনাস a টো থাকিব লাগিব তেতিয়াহে যোগাত্মক প্রতিলোম থাকিল স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত এর যোগাত্মক প্রতিলোম নাই হোল নাম্বার বা পূর্ণ সংখ্যাৰ ক্ষেত্ৰতো যোগাত্মক প্রতিলোম নাই অখণ্ড সংখ্যাৰ ক্ষেত্ৰত যোগাত্মক প্রতিলোম আছে নাইবা বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত যোগাত্মক প্রতিলোম আছে স্বাভাৱিক সংখ্যা নাইবা পূর্ণ সংখ্যাৰ ক্ষেত্ৰত যোগাত্মক প্রতিলোম নাই এইখিনি আছিল আজিৰ ক্লাস যদি ভিডিওটোৰ কোনোবা ঠাইত অসুবিধা হৈছে তেনেহলে বুজাত যদি কোনোবা ঠাইত অসুবিধা হৈছে তেনেহলে কমেন্ট বক্সত নিশ্চয় কমেন্ট কৰিবা লগতে যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যাতে তোমাৰ নিচিনাকৈ ব্লেক এজনেও কথাখিনি বুজিব পাৰে এই লকডাউনৰ সময়ত যাতে ঘৰতে বহি গুটেই চেপ্টাৰটো বা আমাৰ যেটো হাই সেকেন্ডাৰী সেকেন্ডাৰী কোর্স আছে সেই কোর্সখিনি কমপ্লিট কৰিব পাৰে যেটো আমি অফলাইন ক্লাস কৰিব পৰা নাই গতিকে অনলাইন ক্লাছতে আমাৰ কোর্সখিনি কমপ্লিট কৰাৰ এটা সিদ্ধান্ত লৈছো গতিকে সকলোতে ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ জনাইছো